বাগিচাই বাগিচাই গৌৰৱ গগৈ। বৰ্তমান ৰাজ্যখনত এক চিণ্ডিকেটৰ চৰকাৰ চলি আছে। বাগিচাসমূহ ব্যক্তিগত খণ্ডলৈ বিক্ৰী হৈছে। ৰাইজে পট্টাটো বাদেই ভূমিহীন হৈ যাব। নিৰ্বাচনী প্ৰচাৰত এই মন্তব্য গৌৰৱ গগৈ। চাওক, আজি আমি একদম বাগানৰ মাজত সোমাইছোঁ। বাগানৰ মাজত আমি এই মহিলাখিনি আপোনালোকৰ চেনেলৰ সন্মুখত আমি তেওঁলোকৰ লগত কথা পাতিলোঁ। মই খালি নিজৰ পৰিচয়হে দিলোঁ যে মোৰ বাবা এটা সময়ত অসমৰ মুখ্যমন্ত্ৰী। তাৰপিছত মই তেওঁলোকৰ পৰা সুধিলোঁ যে তেওঁলোকৰ অভাৱ কি অভিযোগ। আৰু ইয়াত আমি আহিছোঁ ঢেকীয়াজুলি বাগানত। এতিয়া ঢেকীয়াজুলি বাগানত নামটো ল'লেই চৰকাৰৰ কিছু মন্ত্ৰী গম পাই যাব যে তেওঁলোকে কেনেদৰে আজি বিফল হৈছে। যে ইয়াত নতুন মালিক অহাৰ পিছত দৰমহা বৃদ্ধি অলপ দিনৰ কাৰণে হ'ল, আকৌ দৰমহা তললৈ গুচি গ'ল। আৰু ইয়াত এতিয়া ৰাইজে কৈছে কি আমাক খালি বাগানটো ভালকৈ চলাওক, কিন্তু বাগান ভালকৈ চলা নাই। তেওঁলোকে মাত্ৰ ৰাচন বিচাৰিছে, বাগানটো ভালকৈ চলিব লাগে আৰু দৰমহাটো আগৰ দৰে বৃদ্ধি হ'ব লাগে। এতিয়া 205 টকাত এতিয়া তেওঁলোকে দৰমহা পাইছে, হয় নে নহয়? ঠিকে কৈছোঁতো, আপোনালোকৰ কথাখিনি কৈ আছোঁ। তো এইখিনিয়ে কথা আজি বৰ্তমান চৰকাৰে লুকাবলৈ বিচাৰে। আজি বৰ্তমান চৰকাৰ ওপৰ কথা ক'ব, মন্দিৰৰ কথা ক'ব, আকাশৰ কথা ক'ব, হেলিকপ্টাৰৰ কথা ক'ব। এতিয়া শ্ৰদ্ধেয় ৰাইজ, মোৰ পৰিবাৰ মানে বিদেশী হয় নাই হয়, আপোনালোকৰ কিবা সম্পৰ্ক আছে নেকি? মোৰ পৰিবাৰ কোন, তাত আপোনালোকৰ কিবা জীৱনত কিবা তাত সম্পৰ্ক আছে নেকি? তো এয়া হৈছে বিজেপিৰ অপপ্ৰচাৰ। তেওঁলোকে মোৰ পৰিবাৰৰ কথা ক'ব, মোৰ খুৰাৰ কথা ক'ব। আজিৰ তাৰিখত এটা চিণ্ডিকেট চলি আছে। বৰ্তমান চৰকাৰৰ কিছু মন্ত্ৰীসকল বাগানবোৰ কিনি বাগানবোৰ বিক্ৰী কৰি এনেদৰে বাগানৰ মালিক সলনি কৰি দৰমহাটো লাহে লাহে কমাই দিছে। আৰু যাৰ ফলত মানুহে পিছত আকৌ হাজিৰা কৰিবলৈ বাধ্য। তেওঁলোকে এম্বুলেঞ্চ, হস্পিটেল চব বন্ধ কৰি দিছে। তো এই গোটেই কেলেংকাৰী আমি ফাদিল কৰিবলৈ বিচাৰোঁ। নহ'লে এনেদৰে যদি বাগানবোৰ বন্ধ হৈ থাকে তো আমাৰ শ্ৰমিকসকলে পাত্তা নহয় ভূমিহীন হৈ যাব। আমি তেওঁলোকৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ আজি ইয়াত আহিছোঁ। মৰিয়নিৰ পৰা ৰাজীৱ কৰ্মকাৰ, অমৃত নিউজ। অমৃত প্ৰবাহ, অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ। সত্যৰ সন্ধানত অমৃত নিউজ।